নমস্কাৰ। ৩৫,১৩৩ গৰাকী শিক্ষকৰ দৰমহা লাভৰ পথ প্ৰশস্ত। বাতৰি কাকতত প্ৰকাশ পোৱা এটা গুৰুত্বপূৰ্ণ বাতৰি। অৰ্থাৎ ৩৫,১৩৩ গৰাকী শিক্ষকৰ দৰমহা লাভৰ পথ প্ৰশস্ত হৈ পৰিছে। ঠিকাভিত্তিক টেট শিক্ষকৰ পৰা জ্যেষ্ঠতা হেৰুৱাই নতুন দৰমহাৰে নিয়মীয়া পদত নতুন নিযুক্তি লোৱাসকলে তেওঁলোকে দৰমহা লাভ কৰাৰ পথ প্ৰশস্ত হৈ পৰিছে। দৰমহা লাভ কৰাৰ পথ প্ৰশস্ত হ'ল। নিম্ন প্ৰাথমিকৰ ৩০,৫৪৫টা আৰু উচ্চ প্ৰাথমিকৰ ৪,৫৮৮টা মুঠ ৩৫,১৩৩টা পদৰ বাবে আজি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে জিলা শিক্ষা বিষয়াসকলৰ পৰা দৰমহাৰ প্ৰস্তাৱ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। বিশেষ নিযুক্তি পোৱা শিক্ষকসকলে প্ৰথম ৬ মাহ অস্থায়ী দৰমহা লাভ কৰিব। শিক্ষা সঞ্চালকৰ পত্ৰখনৰ মতে এই পদসমূহ হ'ব সম্পূৰ্ণ ব্যক্তিগত। অৰ্থাৎ তেওঁলোকে প্ৰথম ৬ মাহ প্ৰভিজনেল চেলাৰী লাভ কৰিব। তাৰপিছত তেওঁলোকৰ ফাৰ্ষ্ট চেলাৰী এপ্ৰুভেলৰ কাম চলিব। গতিকে আৰু তেওঁলোকৰ পদসমূহ হ'ব ব্যক্তিগত হ'ব বুলি কৈছে। অৰ্থাৎ বিশেষ নিযুক্তি লাভ কৰা নিয়মীয়া শিক্ষকগৰাকীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছত পদটো খাৰিজ হৈ পৰিব। অৰ্থাৎ তেওঁ অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁৰ পদটো খাৰিজ হৈ পৰিব। সেইকাৰণে পদটো ব্যক্তিগত হ'ব বুলি কৈছে। গতিকে সংখ্যাটো আপোনালোকে গম পালে। নিম্ন প্ৰাথমিকত ৩০,৫৪৫ আৰু উচ্চ প্ৰাথমিকত ৪,৫৮৮ পদ। বিশেষ নিযুক্তি পোৱা শিক্ষকসকলে প্ৰথম ৬ মাহ অস্থায়ীভাৱে দৰমহা লাভ কৰিব। শিক্ষা সঞ্চালকালয়ৰ পত্ৰখনৰ মতে এই পদসমূহ ব্যক্তিগত। অৰ্থাৎ বিশেষ নিযুক্তি লাভ কৰা নিয়মীয়া শিক্ষকগৰাকীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছত পদটো খাৰিজ হৈ পৰিব। উল্লেখযোগ্য যে সৰ্বশিক্ষা আৰু ষ্টেট পুলৰ শিক্ষকসকলক নিয়মীয়া পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি অলপতে নিযুক্তি দিছিল ৰাজ্য চৰকাৰে। নিযুক্তি লাভ কৰা শিক্ষকসকলক পৰ্টেলত পুনৰ তথ্য পাতি দিয়াৰ ব্যৱস্থা কৰিবলৈ জিলা শিক্ষা বিষয়াসকলক পত্ৰখনত নিৰ্দেশ দিয়া হৈছে। নিৰ্দেশ অনুসৰি শিক্ষকসকলে শিক্ষা সঞ্চালকালয়ৰ পৰা লাভ কৰা নিযুক্তি পত্ৰ পৰ্টেলত দাখিল কৰিব লাগিব। বিদ্যালয় প্ৰধান শিক্ষকৰ ওচৰত কৰা যোগদান পত্ৰ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকালয়ৰ পৰা স্বাস্থ্যৰ সুস্থতাৰ প্ৰমাণপত্ৰৰ লগতে সৰ্বশিক্ষাৰ অধীনত শিক্ষক পদৰ পৰা পদত্যাগ কৰাৰ প্ৰমাণপত্ৰ পৰ্টেলত দাখিল কৰিব লাগিব। অৰ্থাৎ যিকোনো এটা পোষ্ট তেওঁলোকে যেতিয়া স্থায়ী হ'ব ফাৰ্ষ্ট চেলাৰী এপ্ৰুভেলৰ কাৰণে এইখিনি দিবলগীয়া হয়। নতুন বিদ্যালয়ত তেওঁ যোগদান কৰা পত্ৰ দিব লাগিব আৰু আগৰ তেওঁ যি সৰ্বশিক্ষা সেয়া বা ৰেজিগনেশ্যন লেটাৰ দিব লাগিব আৰু তেওঁ যিখন স্বাস্থ্যৰ চাৰ্টিফিকেটখনো দিব লাগিব।